ADRE গ্ৰেড 4 কেণ্ডিডেটসকলে অহা 9 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। সো ADRE গ্ৰেড 4 যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা ওৰাল ইণ্টাৰভিউত বহিছিলে তেওঁলোকে পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আজিৰ আসাম ট্ৰিবিউন নিউজ পেপাৰত এখন SLRC ফালৰ পৰা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্টৰ ফালৰ পৰা এখন ডকুমেণ্ট এখন নটিচ জাৰি কৰা হৈছে আৰু এই নটিচত কৈছে যে যোৱা 17 জুন 2025 তাৰিখৰ পৰা 7 জুলাই 2025 তাৰিখলৈকে যিসকল কেণ্ডিডেটে ওৰাল ইণ্টাৰভিউত বহিছিলে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে তেওঁলোকৰ মানে সেইসকল কেণ্ডিডেটক পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। তেওঁলোকক হিয়াৰিঙৰ কাৰণে মাতা হৈছে। গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন কমিটি বনাই দিয়া হৈছে আৰু এই কমিটিয়ে অহা 9 ছেপ্টেম্বৰৰ পৰা পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। আৰু কি কাৰণে কৰিব? কাৰণ দেখা গৈছে যে কিছুমান কেণ্ডিডেটৰ কিছু ডিসক্ৰিমেন্সিছ পাইছে আৰু দ্যাট মিন্স কিছু ডকুমেণ্টৰ ক্ষেত্ৰত হয়তো কিছু খেলিমেলি হোৱা দেখা গৈছে। আৰু এজ পাৰ দ্য ইনফৰমেশ্যন বহুত কেণ্ডিডেটে এনেকুৱা দেখা গৈছে যে গ্ৰেজুৱেশ্যন কৰাৰ পিছতো আপোনাৰ গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে। যিহেতু গ্ৰেড 4 পোষ্টত মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বুলি এডভাৰটাইজমেণ্টত কোৱা হৈছিলে, এইটো জনা সত্ত্বেও গ্ৰেজুৱেট কেণ্ডিডেট এজনে বা গ্ৰেজুৱেটতকৈ বেছি কোৱালিফিকেশ্যন থকা দ্যাট মিন মাষ্টাৰ ডিগ্ৰী থকা কেণ্ডিডেটেও কিন্তু এই পোষ্টবোৰত এপ্লাই কৰিছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে গৈছিলে। তো এইবোৰ কিছু কমপ্লেইন হৈছে ডিপাৰ্টমেণ্টৰ মানে বহুত কেণ্ডিডেটে ডিপাৰ্টমেণ্টত এইখিনি কমপ্লেইন কৰিছে আৰু এই কমপ্লেইনৰ ভিত্তিত গভৰ্ণমেণ্টে এখন কিন্তু কমিটি বনাই দিছে। আৰু এই কমিটিক কোৱা হৈছে যে যিসকল কেণ্ডিডেটৰ ৰোল নম্বৰ sebaonline.org পোৰ্টালত আপলোড কৰা হ'ব সেই কেণ্ডিডেটসকলে অহা 9 ছেপ্টেম্বৰৰ পৰা কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনত পুনৰ বহিব লাগিব। ঠিক আছে? আৰু কি কৰিব লাগিব নটিচটো ভালদৰে আপোনালোকে চাই লওক। ইয়াতে খুব ধুনীয়াকৈ মেনশ্যন কৰিছে যে 17 জুন 2025 পৰা 7 জুলাই 2025 লৈকে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট কেণ্ডিডেটছ হুজ ৰোল নম্বৰ উইল এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। তো যিসকলৰ ৰোল নম্বৰ অফিচিয়েল ৱেবছাইটত দিয়া থাকিব। ঠিক আছে? আৰু কেতিয়া দিয়া থাকিব? ফ্ৰম 11 AM অনৱাৰ্ডছ 392025 ডেট মিনছ আজি 11টা বজাৰ পৰা আপোনালোকে ৰোল নম্বৰবোৰ দেখা পাব। তো যিসকলৰ ৰোল নম্বৰ শ্ব' কৰিব তেওঁলোকেহে যাব লাগিব। উইল হেভ টু এপিয়াৰ বিফৰ দ্য কমিটি কনষ্টিটিউট বাই দ্য গভৰ্ণমেণ্ট ফৰ ৰিভিউং দ্য ডিছক্ৰিপেঞ্চিছ ইন ডকুমেণ্টছ ছাবমিটেড বাই দ্য কেণ্ডিডেট। তো যি ডকুমেণ্ট ছাবমিট কৰিছিলে তাত কিছু খেলিমেলি দেখা গৈছে। হুইচ ডিউৰিং দ্য ইণ্টাৰভিউ ডকুমেণ্ট ছাবমিশ্যন প্ৰচেছ দ্য ৰোল নম্বৰ কেণ্ডিডেট উইল পাব্লিছড ইন দ্য অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটত আপলোড কৰা হ'ব কেতিয়া? 3 তাৰিখ 11 বজাত। ঠিক আছে? So কি কৈছে onward along other details such venue date time for hearing before the committee. The hearing of the committee will commence from 9/9/2025. All such candidate informed they may appear before the committee as per the schedule time. তো এই টাইমত কেণ্ডিডেট সকলে যাব লাগিব। কি লৈ যাব লাগিব? অৰিজিনাল ডকুমেণ্ট ল'ব লাগিব পুনৰ ইন ছাপোৰ্ট অফ দেয়াৰ এলিজিবিলিটি ফৰ কেণ্ডিডেটছাৰ। তো যি এলিজিবিলিটিৰ কথা কোৱা হৈছিলে, যি যোগ্যতাৰ কথা কোৱা হৈছিলে, এই ডকুমেণ্টছখিনি কিন্তু ল'ব লাগিব। দ্য কেণ্ডিডেট ডাজ কল ফৰ উইল হেভ টু ব্ৰিং এলং আ ভেলিড ফটো আইডেণ্টিটি কাৰ্ড। তো এখন ভেলিড ফটো আইডেণ্টিটি কাৰ্ড ল'ব, আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক বা যি আপোনাৰ কাৰ্ড আছে আপোনাৰ হাতত বা ড্ৰাইভিং লাইচেঞ্চ ভেলিড কাৰ্ড এখন ল'ব। হাৰ্ড কপি অফ দ্য ইণ্টাৰভিউ এডমিট কাৰ্ড। ইণ্টাৰভিউৰ কাৰণে যি এডমিট কাৰ্ড আপোনাৰ দিয়া হৈছিলে এই এডমিট কাৰ্ডখন পুনৰ ল'ব লাগিব। অল ৰেলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল, চব অৰিজিনেল ডকুমেণ্ট ল'ব লাগিব এজ মেনশ্যন ইন দ্য নটিচ। ঠিক আছে? 27/5/2025 যি ল'ব কৈছিলে সেই ডকুমেণ্টছকেইটা চব ল'ব লাগিব। ডেট মিনছ ইণ্টাৰভিউৰ কাৰণে আপুনি যি ডকুমেণ্ট লৈ গৈছিলে চব লৈ যাব লাগিব। অলছ' ছেট আ চেল্ফ এটাষ্টেড ফটো কপিজ অফ ইচ ৰিকুৱাৰ্ড ডকুমেণ্টছ। ঠিক আছে? আৰু এক কপিকে চেল্ফ এটাষ্টেড ফটো কপি লৈ ল'ব প্ৰত্যেকটো ডকুমেণ্টৰ। ঠিক আছে? আৰু ভালদৰে প্ৰিপেয়াৰ হৈ যাব যে যিহেতু আপুনি কমিটিৰ আগত বহিব লাগিব, কি ধৰণৰ আপোনাক প্ৰশ্ন কৰিব পাৰে। যদি আপোনাৰ কিবা তেনেকুৱা ডাউটছ আছে আপোনাৰ ডকুমেণ্টৰ ক্ষেত্ৰত তাৰ কাৰণে আপুনি প্ৰস্তুতি লৈ যাব যাতে আপুনি ভালদৰে আনচাৰ দিব পাৰে। তো কাৰ তেনেকুৱা হ'ব পাৰে কমেণ্ট বক্সত জনাব। আৰু গভৰ্ণমেণ্টে লোৱা বা ডিপাৰ্টমেণ্টে লোৱা এই সিদ্ধান্তটোক আপোনালোকে কিমান সঁহাৰি জনাইছে তাকো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ইয়াৰ ওপৰত কি ধৰণে আপোনালোকক সহায় সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ ওপৰতে ভিডিঅ' পষ্ট কৰিম। থেংক ইউ ছ' মাছ।